হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কেনেকুৱা আপোনালোকৰ খবৰ? আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি ৰাতিপুৱা 7টাতে গ'লোঁ ভোট দিবৰ কাৰণে। আৰু ইয়াত দেখিছেনে, ঘৰৰ ওচৰৰ স্কুলত ইমানেই ভিৰ লাগিছে, কি যে ক'ব মানে। আৰু মই ইয়াত ভোট নিদিওঁ, আমাৰ ভোট দিয়া কেন্দ্ৰটো বেলেগ, সেয়াও আপোনাক দেখুৱাই আছোঁ। ইয়াতো আহিলোঁ আৰু ইয়াতো বহুত ভিৰ দেখিছেনে, মানুহে ৰৈ ৰৈ ভাগৰ লাগি মেলি বহি দিছে। বহুত দীঘল লাইন, এফালে লেডিছৰ আৰু এফালে জেণ্টছৰ। এইফালে চাওকচোন, কেঁচুৱা লৈও মানুহ ৰখিবলগীয়া হৈ গৈছে, উপায় নাই। এইফালে মা, আবা আৰু মানুহজন ৰখি আছে। আবাক হুইল চেয়াৰত লৈ গৈ আছে, যিহেতু তেওঁ এক্সিডেণ্ট হৈছিলে, ভৰিত দুখ পাইছে। খোজকাঢ়িব ভালকৈ নোৱাৰে, সেইকাৰণে লৈ গৈ আছে তাইক হুইল চেয়াৰত। আৰু তেওঁৰ লগতে মানুহজন আৰু মায়েও দি আহিলে ভোটটো সোনকালে। জাষ্ট মোৰ কাৰণে অকণ লেট হ'ল। আৰু তাৰপিছত আমি এতিয়া আহি আছোঁ হস্পিটেল, কিয়নো মই যে কৈছিলোঁ আবাৰ এক্সিডেণ্ট হৈছে কাৰণে তেওঁ আজি অপাৰেশ্যন আছে। গধূলি 6টাত অপাৰেশ্যন কৰিব বুলি কৈছে। এতিয়া ডক্টৰে বাকী টেষ্টখিনি কৰি চাইহে ক'ব পাৰিব যে কৰে নে নকৰে, গোলাঘাট লাইফ লাইনত। এয়া আমি আহি পাই গ'লোঁ। এইফালে দেখিছেনে, বেগ, কম্বল চম্বল এয়া লৈ গৈ আছোঁ। আৰু যিহেতু তাত লাইফ লাইন হস্পিটেল হয় এখন, তাৰ ভিতৰত ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে নাজানো, মই অলপকৈ কৰিছোঁ। এইফালে আবাক BP টেষ্ট কৰিছে, চুগাৰ টেষ্টো কৰিলে, তাৰপিছত ECG টেষ্ট কৰিলে। বাকী টেষ্টখিনি নৰ্মেল পাইছে, সেইকাৰণে ডক্টৰে ক'লে যে সোনকালে কৰিম বুলি। যদি সোনকালে হয় আৰু ভাল। আৰু আজিৰ এই ভিডিঅ'টো মানে মই কোনো লাইক কমেণ্টৰ কাৰণে নাই কৰা। আৰু এইফালে এতিয়া আহি পাই গ'লোঁ মা ঘৰত, কিয়নো বহুত ভোক লাগিছিলে, ভাত খাবৰ কাৰণে মাতিলে, ভাত খাবলৈ গুচি আহিলোঁ। আৰু খাই বৈ এয়া লাষ্টত ঘৰলৈ উভতিছোঁ। আৰু আপোনালোকে সকলোৱে এই ভিডিঅ'টোত মোক লাইক কমেণ্ট কৰিব নালাগে, জাষ্ট মোৰ আবাৰ কাৰণে আপোনালোকে দুৱা অকণ কৰি দিব, যাতে তেওঁ বহুত সোনকালে ভাল হৈ ঘৰলৈ উভতি আহে। যিহেতু কোনো এইটো ডাঙৰ হেৰিটো নাই হোৱা বাৰু, তেওঁ আল্লাই কৰাত বহুতেই কম ঘটনাতে মানে অঘটন ঘটাতকৈ কমি গ'ল। ইয়াতেই যেন সামৰি গ'ল বস্তুটো, জাষ্ট অকণ ভৰিত দুখ পাইছে। এয়া আৰু তেওঁ যাতে সোনকালে ভাল হৈ ঘৰলৈ আহক, সকলোৱে দোৱা কৰিব, আমিও দোৱা কৰিম। আৰু এতিয়া যাওঁতেও দেৰিয়ে হ'ল। মনটো নাছিলে ঘৰ আহিবৰ কাৰণে, কিয়নো ঘৰতো বহুত কাম আছে, ঘৰখন অকলে থৈও যাব নোৱাৰি, যিহেতু আমাৰ গৰু ছাগলীও আছে। লাষ্টত মানুহজন, ল'ৰাটো আৰু মই ঘৰলৈ উভতিছোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। বাই।